নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি পুনৰবাৰ আপোনালোকৰ বাবে এটা চাকৰি সম্বন্ধীয় খবৰ লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, কেনেধৰণে আপোনালোকে নটিফিকেশ্যনটো চাব আৰু লগতে কেনেধৰণে আপোনালোকে আবেদন কৰিব সকলোখিনি ষ্টেপ বাই ষ্টেপ আপোনালোকক বুজাই দিম। চ' প্ৰথমে আপোনালোকে আপোনালোকৰ মোবাইললৈ যাব, তাতে আপোনালোকে গুগল ক্ৰম অপশ্যনটো বা এপটো আপোনালোকে অ'পেন কৰি ল'ব। তাতে আপোনালোকে চাৰ্চ কৰিব indiafastjobalert.com, এইটো চাৰ্চ কৰি ল'ব। তাৰপিছত আপোনালোকে এটা ৱেবছাইট দেখিব indiafastjobalert.com, এইটোতে আপোনালোকে ক্লিক কৰি দিব। আপোনালোকে এইবিলাক মোবাইলতো কৰিব পাৰিব অতি সহজে, মই আপোনালোকক লেপটপত দেখুৱাই আছোঁ। তাৰপিছত আপোনালোকে তললৈ স্ক্ৰল কৰিব, আপোনালোকে ইয়াত কিছুমান লেটেষ্ট জব দেখিব, আপোনালোকে দেখা পাইছে। লগতে নতুনকৈ যিবিলাক এডমিট কাৰ্ড মুকলি কৰা আছে সেইবিলাক আপোনালোকে দেখা পাব। আপোনালোকে তললৈ আহিব, ইয়াতে এটা নতুন নটিফিকেশ্যন দেখা পাব, দিল্লী পুলিচ কনষ্টেবল ৰিক্ৰুটমেণ্ট 2025, এইটোতে আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে দেখা পাব যে দিল্লী পুলিচ কনষ্টেবল ৰিক্ৰুটমেণ্ট মুকলি কৰা হৈছে, ৭,৫৬৫টা পদ মুকলি কৰা হৈছে। তাৰ বাবে আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব। তললৈ চালে অন্য ডিটেইলছবিলাক আপোনালোকে দেখা পাব। অৰ্গেনাইজেশ্যনৰ নাম ষ্টাফ চিলেকশ্যন কমিশ্যন SSC আৰু লাষ্ট ডেটটো 21/10/2025লৈকে দিয়া হৈছে। টোটেল ভেকেঞ্চিজ ৭,৫৬৫টা পদ। বাকী পদৰ যিটো নাম হৈছে কনষ্টেবল এক্সিকিউটিভ মেল এণ্ড ফিমেল, বাকী অনলাইন মাধ্যমেৰে কৰিব। অন্য যিবিলাক ডিটেইলছ আছে সেইখিনি তললৈ দেখা পাব। পোষ্ট নেমটো হৈছে কনষ্টেবল এক্সিকিউটিভ মেল এণ্ড ফিমেল, পুৰুষ আৰু মহিলাৰ বাবে ৭,৫৬৫টা পদ। বাকী ইয়াত আপোনালোকে দেখা পাব কেটেগৰী অনুসৰি দিয়া হৈছে UR EWS OBC SC ST, টোটেলটো আপোনালোকে দিয়া হৈছে। কনষ্টেবল মই আপোনালোকক টোটেলটো কৈছোঁ, আপোনালোকে কেটেগৰী অনুসৰি চাই ল'ব। কনষ্টেবল এক্স মেলৰ কাৰণে আছে ৪,৪০৮টা, কনষ্টেবল এক্স মেল এক্স ছাৰ্ভিচমেন আদাৰ্ছৰ কাৰণে আছে ২৮৫টা, কনষ্টেবল এক্স মেল এক্স ছাৰ্ভিচমেন কামাণ্ডোসকলৰ বাবে আছে ৩৭৪টা, কনষ্টেবল এক্স ফিমেল টোটেল তেওঁলোকৰ বাবে আছে ২,৪৯৬টা। আৰু টোটেল যিটো ভেকেঞ্চিজ আছে কেটেগৰী URত আছে ৩,১৭৪, EWSত আছে ৭৫৬, OBCত আছে ১,৬০৮, SCত আছে ১,৩৮৬ আৰু STত আছে ৬৪১ আৰু টোটেলটো যিটো গ্ৰেণ্ড টোটেল ৭,৫৬৫টা পদ মুকলি কৰা হৈছে। বয়সৰ যিটো সময়সীমা এইটো ইয়াত ধৰি দিয়া হৈছে যে আপোনালোকে ১৮ বছৰ বয়সৰ পৰা ২৫ বছৰ বয়সলৈকে এই পদমত আবেদন কৰিব পাৰিব। কিন্তু SC হ'লে 5 বছৰ, OBC হ'লে 3 বছৰৰ বয়স আপোনালোকে ৰিলেক্সেশ্যন পাব। এডুকেশ্যনেল যিটো কোৱালিফিকেশ্যন আছে আপোনালোকৰ বিশেষকৈ এই পদত আবেদন কৰিবৰ বাবে 10+2 অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী আপোনালোকে পাছ কৰা হ'ব লাগিব। লগতে যিসকল মেল কেণ্ডিডেটছ তেওঁলোকৰ LMV যিটো লাইট মটৰ ভেহিকল, তেওঁলোকৰ এই লাইচেঞ্চখন আপোনালোকৰ থাকিব লাগিব। এপ্লিকেশ্যন যিটো ফিজ হয় এই পদৰ বাবে আবেদন কৰিবৰ বাবে জেনেৰেল OBC EWS ১০০ টকা আবেদন মাচুল দিব লাগিব। বাকী ST SC আৰু ফিমেল কেণ্ডিডেটছে কোনো ধৰণৰ মাচুল দিব নালাগে। যিসকলে মাচুল দিব লাগিব তেওঁলোকৰ পে'মেণ্ট মোডটো ইয়াত অনলাইন মাধ্যমেৰে দিব লাগিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং, UPI আপোনালোকে যেনেধৰণে সুবিধা হয় তেনেধৰণে অনলাইন মাধ্যমেৰে দিব পাৰিব। চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ ইয়াত বিশেষকৈ দুটা ভাগত উল্লেখ কৰা হৈছে। প্ৰথমে আপোনালোকৰ এটা কম্পিউটাৰ বেছ এক্সামিনেশ্যন অনুষ্ঠিত কৰা হ'ব আৰু তাৰপিছতে ফিজিকেল এণ্ডুৰেঞ্চ আৰু মেজাৰমেণ্ট টেষ্ট এটা আপোনালোকৰ কৰা হ'ব। আৰু এই যিটো কম্পিউটাৰ বেছ এক্সামিনেশ্যন সেইটো আপোনালোকৰ অবজেক্টিভ টাইপ হ'ব আৰু লগতে মাল্টিপল চইচ কুৱেশ্যন, ১০০টা প্ৰশ্ন থাকিব, ১০০ মাৰ্ক থাকিব আৰু এইবিলাকত কি হ'ব নিগেটিভ মাৰ্ক থাকিব, 0.25কৈ আপোনালোকৰ প্ৰত্যেকটো ভুল উত্তৰৰ বাবে কটা হ'ব। ছাবজেক্টখিনি দেখিছে জেনেৰেল নলেজ, কাৰেণ্ট এফেয়াৰ্ছ, ৰিজনিং, নিউমেৰিকেল এবিলিটি, কম্পিউটাৰ ফাণ্ডামেণ্টেল, MS Excel, MS Word, কমিউনিকেশ্যন, ইণ্টাৰনেট, www.web browser act, এনেকুৱা ধৰণৰ আপোনালোকৰ ছাবজেক্টখিনি আহিব। লগতে আপোনালোকৰ প্ৰশ্ন দেখিছে, প্ৰশ্নখিনি আপোনালোকে দেখিছে টোটেল ১০০টা প্ৰশ্ন থাকিব, ১০০ মাৰ্ক থাকিব আৰু সময় দিয়া হ'ব 90 মিনিট। আৰু ইয়াৰ অন্য যিখিনি ডিটেইলছ আছে সেইখিনি আপোনালোকে দেখা হৈছে। দিল্লী পুলিচ কনষ্টেবলৰ ফিজিকেল যিটো ষ্টেণ্ডাৰ্ড টেষ্ট তাৰ বাবে হাইট লাগিব আৰু চেষ্ট লাগিব। বিশেষকৈ পুৰুষৰ বাবে হাইট লাগিব 170 চেণ্টিমিটাৰ আৰু লগতে চেষ্ট লাগিব 81 আৰু বোলে আপোনালোকে 4 চেণ্টিমিটাৰ এটা ফুলাব লাগিব, এক্সপেনশ্যন কৰিব লাগিব। বাকী মহিলাৰ বাবে কেৱল হাইটটো 157 চেণ্টিমিটাৰ, বাকী চেষ্টটো নালাগে। দিল্লী পুলিচ কনষ্টেবলৰ যিটো মেল কেণ্ডিডেটসকলৰ বাবে বয়সটো দিয়া হৈছে আৰু এইফালে তেওঁলোকৰ ৰেচ দিয়া হৈছে, লং জাম্প দিছে, হাই জাম্প দিছে। এইফালে বয়স হৈছে 30 up to 30 বছৰৰ বাবে 30 বছৰলৈকে তেওঁলোকে কিমান কৰিব লাগিব, 1600 মিটাৰ ৰানিং কৰিব লাগিব, 6 মিনিট সময় দিব আৰু তেওঁলোকে 14 ফুট লং জাম্প মাৰিব লাগিব, লগতে হাই জাম্পটো 3.9 ফুট মাৰিব লাগিব। আৰু যিসকল 30ৰ পৰা 40 বছৰ বয়সৰ ভিতৰ হ'ব তেওঁলোকে 7 মিনিটৰ ভিতৰত 1600 মিটাৰ ৰানিং কৰিব লাগিব, 13 ফুট তেওঁলোকে লং জাম্প মাৰিব লাগিব আৰু 3.6 ফুট তেওঁলোকে হাই জাম্প মাৰিব লাগিব। এবভ যিসকল 40 ইয়াৰ্ছ থাকিব, 40 বছৰ ওপৰত থাকিব, তেওঁলোকে 8 মিনিটত 1600 মিটাৰ ৰানিং কমপ্লিট কৰিব লাগিব, তেওঁলোকে লং জাম্প 12 ফুট মাৰিব লাগিব, 3.3 ফুট তেওঁলোকে হাই জাম্প মাৰিব লাগিব। আৰু মহিলাসকলৰ বাবে ফিমেল কেণ্ডিডেটছ বয়স যিসকলৰ 30 বছৰ বয়সলৈকে যিসকল থাকিব তেওঁলোকৰ বাবে 8 মিনিটত 1600 মিটাৰ কমপ্লিট কৰিব লাগিব, লং জাম্প 10 ফুট থাকিব আৰু হাই জাম্প 3.9 ফুট থাকিব। আৰু এবভ যিসকল 30ৰ পৰা 40 বছৰ ভিতৰত বয়সৰ মহিলা থাকিব তেওঁলোকে 9 মিনিটত 1600 মিটাৰ কমপ্লিট কৰিব লাগিব, 9 ফুট লং জাম্প মাৰিব লাগিব, 3.9 ফুট তেওঁলোকে হাই জাম্প মাৰিব লাগিব। চ' এবভ যিসকল 40 ইয়াৰ্ছ 40 বছৰ ওপৰত যিসকল মহিলা থাকিব 10 মিনিটত 1600 মিটাৰ ৰানিং কমপ্লিট কৰিব লাগিব, 8 ফুট তেওঁলোকে লং জাম্প মাৰিব লাগিব আৰু 2.6 ফুট তেওঁলোকে হাই জাম্প মাৰিব লাগিব। অৰ্থাৎ যিখিনি হাই জাম্প আছে সেইখিনি আপোনালোকে প্ৰায় 4 ফুটৰ তলতে মাৰিব লাগিব।
আৰু এতিয়া এই পদসমূহৰ কিছুমান ইম্পৰ্টেণ্ট ডেটছ আছে যেনেকৈ নটিফিকেশ্যনটো ৰিলিজ হৈছে 22 তাৰিখ 9 মাহ 2025 আৰু ষ্টাৰ্টিং যেটো এপ্লাই হৈছে সেইটো 22 তাৰিখ 9 মাহ 2025 একেদিনাখনৰ পৰাই হৈছে আৰু অন্তিম তাৰিখটো 21 তাৰিখ 10 মাহ 2025 লৈকে কৰিব লাগিব আৰু যেটো এক্সাম ডেট হেতু ডিসেম্বৰ আপোনালোকৰ আৰু জানুৱাৰী 2026 এই দুটা মাহৰ ভিতৰতে হৈ যাব বাকি আপোনালোকে যদি প্ৰথমত আবেদন কৰিম বুলি ভাবে তললৈ আহিব এটা অপচন দিব এপ্লাই অনলাইন লিংক এটা আপোনালোকে ক্লিক here দেখিছে এটা আপোনালোকে ক্লিক here কৰি এই প্ৰথমত আবেদন কৰিব পাৰিব গতিকে আপোনালোকে যদি এই দিল্লী পুলিচ SSC আন্ডাৰৰ যেটো দিল্লী পুলিচ কনষ্টেবল আছে এটোত যদি আবেদন কৰিম বুলি ভাবিছে তেনেহলে এই প্ৰথমত আপোনালোকে আবেদন কৰিব পাৰিব আপোনালোক ধুনিয়াকৈ মই স্টেপ বাই স্টেপ জনাই দিলো কেনে ধৰণে আপোনালোকে নটিফিকেশ্যনটো পাব কেনে ধৰণে আবেদন কৰিব সকলোখিনি আপোনালোকে গম পালে এতিয়া আজিলৈ ভিডিওটো ইমানখিনি আছিল বাকি এনে ধৰণে আপোনালোকে ভিডিও মই আগলৈ পাই থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ